এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল এখন বিশেষ ইম্পৰ্টেণ্ট নটিচ আহিছে আমাৰ স্পেচিয়েলি শিক্ষকসকলৰ কাৰণে আগলৈ শিক্ষক যিসকল হ'ব বা যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে NCTEৰ ফালৰ পৰা আহিছে। এই নটিফিকেশ্যনত কি আহিছে সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। ইয়াতে আপোনালোকৰ যিটো মেইন পইণ্ট সেইটো হ'ল যে আমাৰ এজন শিক্ষক হ'বলৈ প্ৰথম পইণ্টত আছে যে ক্লাছ 12 লগতে DLED আমাক লাগিবই। তাৰে পিছতে আছে যে 2017 চনত যিসকল শিক্ষক মানে যিখিনি প্ৰাৰ্থী আছিল আমাৰ DLEDৰ তেওঁলোকে যিহেতু মানে 18 মাহ কৰি কিনে তেওঁলোকে এপ্লাই কৰিছিল আৰু কোনো ধৰণৰ ৰেগুলাৰৰ নিচিনাকৈ ডেইলি যাব নালাগিছিল, ৰেগুলাৰ নাছিল তেওঁলোকে 18 মাহত এখন চাৰ্টিফিকেট পাইছিল, মাত্ৰ পৰীক্ষাটো দিছিল। গতিকে তেওঁলোকৰ এতিয়া যিহেতু কি কৰা হৈছে 2 বছৰ মানে কি কৰা আছে 2 বছৰলৈকে এতিয়া কৰিব আৰু 6 মাহ ইণ্টাৰ্ণশ্বিপ থাকিব কিন্তু। গতিকে ইণ্টাৰ্ণশ্বিপটো এতিয়া 6 মাহ বঢ়াই দিছে, মানে 6 মাহ ইণ্টাৰ্ণশ্বিপ থকা বুলি ইয়াত দি দিছে, ইণ্টাৰ্ণশ্বিপ থাকিব। সেইকাৰণে এইটো NCTEৰ দ্বাৰা কি কৰা হৈছে প্ৰকাশ কৰা হৈছে এই নটিফিকেশ্যনখন। আৰু একচুৱেলি DLEDত 2 years DLED যিখিনি কৰে মানে আমাৰ ৰেগুলাৰ DLED আৰু আমাৰ যিখিনি ODL মোডত DLED কৰাইছিল NIOSত যিসকলে DLED কৰা আছে তেওঁলোকে জাষ্ট এক্সামটো দিব গ'লেই হ'ল আৰু কিবা কিবি অকণমান কি কৰিব লাগে মানে, কিন্তু ৰেগুলাৰত সেইটো নাছিল, ডেইলি যাব লাগে, কষ্ট হৈছিল বহুতে। সেইকাৰণে কণ্ট্ৰভাৰ্চি ক্ৰিয়েট হৈছিল, কাৰণ দুইটা একেই ছেইম, কিন্তু এটা ৰেগুলাৰ কৰি যিখিনি মাৰ্কছ পায় ODL বা NYSতো সেইখিনিয়ে মাৰ্কছ পায়, তাতকৈ বেছিয়ে পায় সেইবিলাক পৰীক্ষাত। কাৰণ ৰেগুলাৰ DLED বহুত টাফ, মানে 2 years ডেইলি যাব লাগিব, বহুত ইণ্টাৰ্ণশ্বিপ থাকিব প্ৰত্যেক ছেমিষ্টাৰত। গতিকে এটা কি হৈ আছিল বহুত কণ্ট্ৰভাৰ্চি ক্ৰিয়েট হৈছিল। আজিকালি বাৰু এইবিলাক নাই, আজিকালি ডাইৰেক্ট ৰেগুলাৰতে কৰিব লাগে। গতিকে এতিয়া ইয়াত 4 নম্বৰ যিটো পইণ্ট আছে সেইটোত লিখা আছে যে অন দ্য ডাইৰেকশ্যন অফ মিনিষ্ট্ৰী অফ এডুকেশ্যন দ্য নৰ্থাৰ্ণ ৰিজনেল কমিটি অফ NCTE ইছ্যুড ৰিকগনাইজেশ্যন অৰ্ডাৰ ডেট, এই 2017 যিটো ডেট আছিল অৰ্ডাৰ ডেটটো, আৰু নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং Noida NOIDA Uttar Pradesh for 18 months DLED on certain condition including that the duration of the said program shall be 18 months instead of 2 years which shall include 6 month internship থাকিব। গতিকে সকলোৱে বুজি পাইছে। আৰু শিক্ষকসকলক ইণ্টাৰ্ণশ্বিপ বুলি ক'লে তেওঁলোকে জানে ইণ্টাৰ্ণশ্বিপ কি, গতিকে তাত মই ডেছক্ৰিপশ্যন কৰাৰ প্ৰয়োজন নাই। গতিকে এইখিনি আছিল আমাৰ এখন ইম্পৰ্টেণ্ট নটিফিকেশ্যন DLEDৰ কাৰণে। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখক। ধন্যবাদ, থেংক ইউ।